নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইচএছৰ ৰিজাল্ট ক্লাছ 12ৰ ৰিজাল্ট আচলতে কেতিয়া দিব কোনো ডাঠি কোৱা নাই। যেনেকৈ ক্লাছ 10ৰ ৰিজাল্টটো মুকলি হৈ গ'ল তেনেকৈ ক্লাছ 12ৰ ৰিজাল্টটো দি দিব। চ' আপোনালোকে ৰাতিপুৱাহে গম পাব সঠিক কথাটো। চ' ইয়াতে আচলতে ভালেমানখিনি মই ভিডিঅ' দেখি আছোঁ, ভালেমানখিনি মই নটিছো দেখি আছোঁ। আপোনালোকক এবাৰ দেখাই দিম। এইবিলাক আচলতে ফেক হয় যেন লাগে, কাৰণ আপোনালোকে এবাৰ চাই ল'ব। মই গোটেইখিনি দেখাই দিম। এইখন আপোনালোকে চাওক, এইখনত দিয়া আছে 22 এপ্ৰিলত দিব বুলি দিয়া আছে। তাৰপিছত আৰু এখন পাইছিলোঁ মই, এইখন পাইছিলোঁ, আপোনালোকে দেখা পাইছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল 24 এপ্ৰিলত দিব বুলি ইয়াতে উল্লেখ কৰা আছে। এইকেইখন আচলতে সম্পূৰ্ণৰূপে ফেক গতে লাগিছে, কিন্তু কাইলৈও দি দিব পাৰে বা 24টো দিব পাৰে। কোনো ধৰণৰ ফিক্সকৈ নাই, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকলৰ মনত আচলতে বহুত তেওঁলোকৰ কনফিউজ হৈ আছে কেতিয়া দিব। কোনো ধৰণৰ ফাইনেল ডেট অহা নাই এতিয়ালৈকে। আপোনালোকক এইটো কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকে চিন্তা কৰিব নালাগে। যোনদিনাখনি ৰিজাল্ট দিব সেইদিনাখনি আপোনালোকে ৰাতিপুৱা নিশ্চয় গম পাই যাব, কাৰণ নিউজ চেনেলত আহিবই। চ' সকলোতে আপোনালোকে আহিবই, গম পাবই। আৰু কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে। আপোনালোকে চিন্তা কৰি থাকিব নালাগে কেতিয়া দিব বুলি। ৰাতিপুৱা যোনদিনাখনি দিব সেইদিনাখনি ৰাতিপুৱা আপোনালোকে গম পাবই, ঠিক আছে। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে কনফিউজ হৈ থাকিব নালাগে কেতিয়া দিব বুলি ভাবি পেলাই। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন নাই অহা। 22 এপ্ৰিলতো দিব পাৰে, 24 এপ্ৰিলতো দিব পাৰে, মে' মাহতো দিব পাৰে। ইয়াৰ কোনো ধৰণৰ এতিয়ালৈকে ফিক্সকৈ ডেট অহা নাই। আপোনালোকে ঢেৰ ভিডিঅ' পাব, ঢেৰ নটিচ পাব, ফেক নটিচ আচলতে। কোনোবা দুষ্ট চক্ৰই এনেকৈ উলিয়াই দিয়ে। চ' আপোনালোকে কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে, কনফিউজ হৈ থাকিব নালাগে, চিন্তা কৰি থাকিব নালাগে। যোনদিনাখনি ৰিজাল্ট দিব সেইদিনাখনি আপোনালোকে ৰাতিপুৱা নটিচ পাই যাব। চ' ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।